student, welcome back to my YouTube channel Makhani Lifestyle. HS security eligible criteria আৰু distribution process ক লৈ চৰকাৰৰ তৰফৰ পৰা নোটিফিকেশন আহিছে আৰু এই নোটিফিকেশনছ বহুত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কনফিউজন আৰু বহুত সুধি থাকে যে মই ড্ৰপাৰ ষ্টুডেন্ট এবাৰ স্কুটি পাম নেকি বা মই পাম নেকি বিএ বা বিএসসি বা বিকমত এডমিশন লোৱা না মই পাম নেকি বহুত ধৰণৰ প্ৰশ্ন গতিকে আজি এই ভিডিওটো তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম ভিডিওটো সম্পূৰ্ণ চাবা যদি চেনেলত প্ৰথমবাৰৰ পৰা আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো স্টুডেন্ট স্কুটি ডিস্ট্রিবিউশন এলিজিবল ক্রাইটেরিয়া লৈ নোটিফিকেশন কৰা তৰফৰ পৰা আহিছে হেতু হয়তো তোমালোকে স্ক্ৰিনত দেখা পাইছা যত ছাত্ৰ-ছাত্ৰীসকলৰ মেইন যেটো প্ৰবলেম হেতু হল এলিজিবল ক্রাইটেরিয়া জি নম্বৰ 2 অপশন তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা যে স্টুডেন্ট মাস্ট কন্টিনিউ देयर স্টাডি বি নট 10+2 এই পইণ্টটো বহুতে কনফিউজন বহুত জানিব বিচাৰিছে যদি আমি বিএ বা বিএসসি এডমিশন নলও বা যিকোনো ডিগ্ৰী কোৰ্সত হাই সেকেন্ডাৰী পিছত এডমিশন নলও তেনেহলে আমি স্কুটি পাম নেকি বহুত সুধি থাকে তো এই যেটো অপশন জি নম্বৰ দিয়া আছে হেতু মানে উদ্দেশ্য হেতু নহয় বিএ বা বিএসসি বা বিকমত এডমিশন লব লাগিব এইচএস পাস কৰাৰ পিছত তুমি যিকোনো এটা কোৰ্স কৰিব লাগিব বহুতে জি ডাবল ই নিডৰ কাৰণে প্ৰিপাৰেচন কৰিব তেওঁলোকৰ হ'ব বহুতে বিএ বা বিএসসি কৰিব তেওঁলোকৰ হ'ব মুঠতে তোমালোকে এইচএস পাস কৰাৰ পিছত যিকোনো এটা কোৰ্স কৰিব লাগিব ভেৰিফিকেশনৰ সময় তোমালোকে সুধিব পাৰে যে তুমি কি কোৰ্সত কৰি আছা তেনেহলে যদি তুমি বিএ বা বিএসসি বিকমত এডমিশন লয় তেনেহলে তুমি ৰিসিপ্টখন দেখুৱাই দিবা আৰু মই এইটো কলেজত এডমিশন লৈছো আৰু যদি তুমি বিএ বা বিএসসি বিকমত এডমিশন লোৱা নাই হাই ষ্টাডি কাৰণে জি ডাবল ই নিডৰ প্ৰিপাৰেচন কৰিবা তোমালোকে ক'ব লাগিব যে মই জি নিডৰ বা জি ডাবল ই প্ৰিপাৰেচন কৰি আছো মুঠৰ ওপৰত তোমালোকে এইচএস পাস কৰাৰ পিছত যিকোনো এটা কোৰ্স কৰি থাকিব লাগিব তুমি যে অনলি বিএ বা বিএসসি কৰিব লাগিব হেতু কথা নহয় তোমালোকে বেলেগ কোৰ্সও কৰিব পাৰা জি ডাবল ই নিডৰ প্ৰিপাৰেচন কৰা যেটো কৰা এইচএস পাস কৰাৰ পিছত যিকোনো এটা কৰিব থাকিব লাগিব তেনেহলে তোমালোকে স্কুটি পাবলৈ সক্ষম হ'ব আৰু যি সকলে নেকি অনলি এইচএস পাস কৰাৰ পাছত পঢ়াই ষ্টাৰ্ট কৰি দিছে বা একো নকৰে বা বিএসসি বা বিকমত এডমিশন নলয় বা জি ডাবল ই প্ৰিপাৰেচন নকৰে কোচিং নকৰে তেওঁলোকে কিন্তু স্কুটি নাপাব এই এলিজিবল ক্ৰাইটেৰিয়াত উল্লেখ কৰা হৈছে যিকোনো এটা কোৰ্স পৰৱৰ্তী সময়ত এইচএস পাস কৰাৰ পিছত কৰিব লাগিব মই আশা কৰো এই পইণ্টটো বুজি পাইছা আৰু এই কি এলিজিবল ক্ৰাইটেৰিয়া আৰু এটা অপশন দিয়া আছে দেখা পাইছা যে ই নম্বৰত আৰু এটা dropper student are also not eligible for the scheme এই পইণ্টটো বহুতেই কনফিউজন সৃষ্টি হৈছে ড্ৰপাৰ যেহেতু উল্লেখ কৰিছে এই ড্ৰপাৰ মানে বুজিব লাগিব ফাৰ্ষ্ট ইয়াৰৰ কোনো ছাত্ৰ-ছাত্ৰী সাপোজ ধৰি লোৱা ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ধৰা এক্সাম দিছে